আজি ধুনীয়াকৈ সাজি কাচি গৈ আছোঁ আঠমঙলা খাব। এনেতো বিয়াৰ পাছত আঠমঙলা বুলি ক'লে 8 দিনৰ পিছত খোৱা হয়, কিন্তু আমাৰতো বেলেগ, সম্পূৰ্ণ বেলেগ। আমি সম্পূৰ্ণ 3 মাহৰ মূৰত ঘৰত গৈ আছোঁ আঠমঙলা খাব। এইবোৰ বহুত কাৰণ, পাছত গম পাব পাৰোঁ ভিডিঅ'টোৰ লাষ্টত। এয়া আমি আৰু মানুহজন। আজি দৰা, কিন্তু দৰা সাজত নাই, দৰা আজি ড্ৰাইভাৰ। আৰু এতিয়া শুনিব কিয় আমি 3 মাহৰ মূৰত যাব লগা হ'ল আঠমঙলা খাব। এই চাওক ৰাইজ, এই গাড়ীখনৰ ওপৰত ধুনীয়া কথা লিখা আছে, ডিউটি আছে শেষ নাই, টকা আছে শান্তি নাই, জীৱন আছে কিন্তু ভৰসা নাই। একদম ভাল কথা লিখা আছে, লিখিছে মানে গাড়ীখনত। এতিয়া চাওক, ডিউটি আছে শেষ নাই। এতিয়া মই বিয়া পতা আজি 3 মাহ হ'ল। বিয়া পতাৰ সময়তো মই বিয়া পাতিয়ে এদিনৰ পিছত ডিউটিত যাব লগা হ'ল। এইবোৰ বাৰু চাকৰিৰ ক্ষেত্ৰত এইবোৰ একো নাই বাৰু, তেতিয়া দেশৰ ইমান দৰকাৰ আছিলে, গ'লোঁ। তাৰপৰা আহিলোঁ, আহি পেলাই আকৌ মই গ'লোঁ, এতিয়া যাওঁতে মানুহজন লগত লৈ গ'লোঁ। তাৰপিছত মই এতিয়া আকৌ ঘৰ আহিছোঁ। মাত্ৰ জানেনে কেইদিনৰ কাৰণে? এদিনৰ কাৰণে আহিছোঁ, অকল এদিনৰ কাৰণে ঘৰত আহিছোঁ। আজি ৰাতিপুৱা পাইছোঁ, এতিয়া মই আঠমঙলা খাব গৈ আছোঁ, আকৌ সন্ধিয়ালৈ মই ৰিটাৰ্ণ হ'ম। চাওক ৰাইজ, কি জীৱন, কিমান ভাল ভাল লিখা আছে। ডিউটি আছে শেষ নাই, টকা আছে নথকা নহয়, কিন্তু শান্তি নাই। আৰু এতিয়া গম পালে চাগে আমি কিয় বিয়াৰ 3 মাহৰ মূৰত আঠমঙলা। তো এইবোৰেই আৰু কাৰণ, আমি বিয়াৰ 3 মাহৰ মূৰত আঠমঙলা খাব যোৱাৰ। উপায়তো নাই, যাবই লাগিব দেশৰ কাৰণে। যি কি নহওক, ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। আজিলৈ আহিছোঁ, বাই।